দাম বৃদ্ধি বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক মিতব্যয়ী হ'বলৈ আহ্বান জনোৱাৰ পাছতেই পৰিস্থিতি ক্ৰমাৎ সলনি হৈছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হ'ল ইয়াৰ লগে লগে আন সামগ্ৰীৰো দাম বাঢ়িবলৈ ল'লে এদিনৰ ভিতৰতে খাদ্য সামগ্ৰীৰ দাম বাঢ়িছে অসমৰ বজাৰত দাম বৃদ্ধিয়ে গ্ৰাহকক বিপদত পেলাইছে কোকৰাঝাৰৰ বজাৰত খাদ্য সামগ্ৰীৰ দাম হঠাৎ বাঢ়িল চাউল দাইল আলু পিয়াজৰ লগতে দাম বৃদ্ধি হ'ল সকলো শাক-পাচলিৰ বজাৰ কৰিবলৈ অহা গ্ৰাহকৰ মাজত হৈছে তীব্ৰ প্ৰতিক্ৰিয়া চৰকাৰক সমালোচনা কৰিছে গ্ৰাহকে মোদী চৰকাৰৰ ভুল বিদেশ নীতিৰ ফল এয়া আমি আগতে অনুমান কৰিছিলোঁ যে 5টা ৰাজ্যত যেতিয়া নিৰ্বাচন চলি আছে নিৰ্বাচন শেষ হোৱাৰ পিছতেই এই ভাৰত চৰকাৰে ৰাজ্যৰ ওপৰত বোজাটো জাপি দিব আৰু এই সম্প্ৰতি যিটো নেকি পেট্ৰল ডিজেল গেছ ইত্যাদিৰ ওপৰত যিটো বোজা জাপি দিছে এইটো ৰাজ্যৰ মাৰাত্মক ক্ষতি হ'ল তাৰ ফলত অন্যান্য বস্তু দালি পৰা আৰম্ভ কৰি তেল আটা চিনি আৰু শাক পাচলি অনা নিয়া কৰা গাড়ীবিলাকৰ এইটোও দামটো বাঢ়ি গ'ল আৰু এই যে মানে ক্ৰাইচিছ তেওঁলোকে অজুহাত একটা দিছে প্ৰধানমন্ত্ৰী কৈছে সোণা নিকিনিবা 1 বছৰ সোণা নিকিনিবা ইত্যাদি ইত্যাদি কৈছে কিন্তু এইটো হৈছে একটা মানে অজুহাত তেওঁলোকে ভুল বিদেশ নীতিৰ কাৰণে আজি এটা ভাৰত আজি ৰাইজে এতিয়া ভুগি আছে কি কম আর যেটো মানে বর্তমান পরিস্থিতি রাজনীতি এইটো ক'বলৈ গ'লে তো বহুত ক'ব লাগে যি হোক যিখিনি কৰি আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইটো আবেদন কৰোঁ যাতে ৰাইজৰ ফালে চাই যাতে ৰাইজৰ অলপ সকাহ দিয়ে এইটোৱে আৰু দামটো কমাব লাগে দামটো কমাই মানে ৰাইজক অলপ সকাহ দিব লাগে নলবাৰীৰ বজাৰটো একেই পৰিস্থিতি দাম বাঢ়িছে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধিয়ে বিপদত পেলাইছে সাধাৰণ গ্ৰাহকক সাধাৰণ মানুহ চলিব নোৱাৰা হৈছে প্ৰথমতে এই যেটো মূল্য বৃদ্ধি হৈছে বিশেষ কৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আমাৰ ৰন্ধন গেছৰ যেটো এটা প্ৰব্লেম এই প্ৰব্লেম আৰু বিশেষ কৰি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী যিবিলাক সামগ্ৰী আমি সদায় ব্যৱহাৰ কৰি থাকোঁ সেই সামগ্ৰীবিলাকৰ দাম বাঢ়িছে গাখীৰৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে গতিকে আমাৰ দৰে সৰ্বসাধাৰণ মানুহে চলাটো বিৰাট সমস্যাৰ উদ্ভৱ হৈছে গতিকে মই এই ক্ষেত্ৰত আমাৰ যিখন নতুন চৰকাৰ আমাৰ সকলোৰে আদৰৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত কিছু এটা ব্যৱস্থা ল'ব বুলি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা ব্যৱস্থা ল'ব বুলি মোৰ এটা মই তেখেতক এটা আহ্বান জনাইছোঁ মূল্য বৃদ্ধিটো হৈছে পেট্ৰল ডিজেলৰ হ'লেতো মূল্য বৃদ্ধি হ'বই এইটো হৈছে যিহেতু পৰিবহণ খৰচটো তেনেকৈ মেনেজ কৰে মূল্য বৃদ্ধি হ'ব আল্টিমেটলি চব বজাৰতে হৈছেই মাছতকৈ যথেষ্ট হৈছে ইতিমধ্যেতো শুনামতে মানে চাউল দালি তেল এইবিলাকতো যথেষ্ট বাঢ়িছে এনেদৰে ৰাজ্যৰ সকলো বজাৰতেই দাম বৃদ্ধি হৈছে দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাইছে গ্ৰাহকৰ ওপৰত আৰু অধিক দাম বঢ়াৰ সম্ভাৱনা আছে চৰকাৰে দাম নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবনে কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়ো আৰু নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24